নমস্কাৰ আমি এতিয়া বৰ্তমান উপস্থিত আছো চেংচাপত আমাৰ ভনীজনীৰ ঘৰত তাই এগৰাকী আদৰ্শ খেতিয়ক মই আগতেই মানে ভিডিঅ' এটা প্ৰস্তুত কৰিছিলোঁ এপ্ৰিল মাহত তো আজি তেতিয়া হেদালি আছিলে এতিয়া হেদালিবিলাকত তেতিয়া মানে ফচল নাছিলে এতিয়া দেখিছে নহয় লমালমে পানী কোমোৰা আগফালে আছে পটল এইফালে আছে এইটো কি ভোল তুৰৈ তেনেকৈ জহা ভোল বিভিন্ন ৰকমৰ ইয়াতে জিকা বিভিন্ন প্ৰকাৰৰ ইয়াতে খেতি আছে আৰু এইখন দেখিছ না এইখন একেবাৰে প্ৰায় ৫-৬ বিঘাৰ এখন বৃহৎ এখন হেন্দালি তেওঁলোকে দুইজনে হাজবেণ্ড ৱাইফে ভণ্টি আৰু তেওঁৰ মানে হাজবেণ্ডে খুব কষ্ট কৰে কষ্ট কৰি তেওঁলোকে ফচলসমূহ উৎপাদন কৰি আমাৰ ডিব্ৰুগড় তিনিচুকীয়া বা ইয়াৰ পৰা কিছুমান বেপাৰী আহি ইয়াৰ পৰা ক্ৰয় কৰি লৈ যায় আৰু তেওঁলোকে নিজেও দেওবাৰ দিনটোত ডিব্ৰুগড়ত বহে আৰু তাৰপিছত ক'ত বহ ডিব্ৰুগড় চকেডিঙি আৰু টিভি চেণ্টাৰত বহে ডিব্ৰুগড়ত দুদিন তো তেওঁলোকে আমাৰ ভনীজনীয়ে এটা অভিযোগ বোলে কিছুমানে কয় মানে এইটো খাৰুপিঠা চব্জি বোলে হেৰি অৰ্গেনিক নহয় কিন্তু তেওঁলোকে সম্পূৰ্ণ অৰ্গেনিক জৈৱিকভাৱে খেতি কৰি উৎপাদন কৰিছে এই যিসমূহ এইটো ছাল কোমোৰা বুলি কয় ছাল কোমোৰাটো সম্পূৰ্ণ অৰ্গেনিক এইবিলাক যিমানবিলাক ফচল দেখিছে এই ফচলসমূহ সম্পূৰ্ণ 100% অৰ্গেনিক ইয়াতে কোনো মানে কীটনাশক দ্ৰব্য প্ৰয়োগ কৰা নহয় তো এই খেতিৰ জৰিয়তে এগৰাকী নাৰীয়ে যে স্বাৱলম্বী হ'ব পাৰে বা আন 10গৰাকী মহিলাৰ বাবে আদৰ্শ হ'ব পাৰে অনুপ্ৰেৰণা উৎস হ'ব পাৰে তাৰে উদাহৰণ হ'ল যোগ সোণোৱাল তো আমাৰ ল'ৰা ছোৱালীয়ে আমাৰ বিশেষকৈ অসমৰ কিছুসংখ্যক যুৱক যুৱতীয়ে আমাৰ কৰ্ম